Hello everyone, আজিৰ এই ভিডিঅ'টো আমাৰ ফাৰ্ষ্ট টাইম বাল্ক অৰ্ডাৰৰ আছিলে। এটা বাৰ্থডে পাৰ্টিৰ কাৰণে আমাক মমৰ অৰ্ডাৰ কৰিছিল আৰু তেওঁলোকৰ এটাই ৰিকুৱেষ্ট আছিলে যে মমটো বহুত টেষ্টি হ'ব লাগে কাৰণ বাচ্চাই খাব যিহেতু, আৰু আমি যিমান পাৰোঁ সিমানেই চেষ্টা কৰিছোঁ যাতে তেওঁলোকে খাই ভাল পায় মমকেইটা। নতুনকৈ এটা বিজনেছ আৰম্ভ কৰিছোঁ আৰু ফাৰ্ষ্ট এনেকুৱা অৰ্ডাৰো পালোঁ, তো মনটো বহুত ভাল লাগিছে যে তেওঁলোকে আমাক ট্ৰাষ্ট কৰি কেনে ইমানখিনি অৰ্ডাৰ দিছে। আৰু ইয়াত বহুত আছে মানুহ যিয়ে নিগেটিভ কমেণ্টো কৰিছে, পঢ়া শুনা কৰি এইবোৰ কৰি আছোঁ। একচুৱেলি মানুহৰ যিটোত ইণ্টাৰেষ্ট সেইটোহে কৰিব লাগে, ইয়াত পঢ়া শুনাৰ লগত কোনো কথা নাই। মোৰ যিটোত ইণ্টাৰেষ্ট মই সেইটোৱে কৰিম, নহয়নে বাৰু? বাকী মই ভাবোঁ মানুহৰ কথা শুনি লাভ নাই, নিজে আগবাঢ়ি